আজি মই বিশেষ ভিডিঅ' এটাৰ ওপৰত মানে টপিক এটাৰ ওপৰত ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ, কিয়নো মোৰ ভাইটি এজনে মানে কৈ আছে, মানে আচলতে আমি মুৰ্গী ফাৰ্মখন বনাওঁতে মানে কিমান জেগাত কিমান মুৰ্গী পুহিব পাৰি সেই বস্তুটো কেলকুলেশ্যন কৰি পেলাই আমি ফাৰ্মখন সদায় বনাব লাগে। এতিয়া মোৰ ফাৰ্মখন হৈছে 600 বৰ্গ স্কুৱেৰ ফুটৰ, গতিকে 600 বৰ্গ স্কুৱেৰ ফুটত আমি কিমান মুৰ্গী পুহিব পাৰিম। যদি আমি মুৰ্গীবিলাক মাংসৰ কাৰণে বিক্ৰী কৰাৰ কাৰণে যদি ৰেডি কৰোঁ, তেতিয়াহ'লে আমাক কি হয়, মানে 1 বৰ্গ ফুটত মানে 1 স্কুৱেৰ ফুটত মানে এটা মুৰ্গী, মানে মাংসৰ কাৰণে যেতিয়া আমি বিক্ৰী কৰিম 1 স্কুৱেৰ ফুটত এটা মুৰ্গী আমি ৰাখিব পাৰোঁ। গতিকে 600 স্কুৱেৰ ফুটত আমি 600 মুৰ্গী পুহিব পাৰোঁ ধুনীয়াকৈ। আৰু যদি আপোনালোকে কণী পৰাৰ কাৰণে পুহিম বুলি ভাবে, যদি আপোনালোকে কণী পৰাৰ কাৰণে পুহিম বুলি ভাবে, তেতিয়াহ'লে আমাক জাগাটো লাগিব 1.5 স্কুৱেৰ ফুট কণীৰ কাৰণে পুহিম বুলি ভাবিলে। তেতিয়াহ'লে আমাক 1.5 ফুটকৈ মানে জাগা লাগে। 600 বৰ্গ ফুটত বা 600 স্কুৱেৰ ফুটত আমি 600 স্কুৱেৰ ফুটত আমি মানে 450 মুৰ্গী পুহিব পাৰিম। আৰু এই মুৰ্গীকেইটা আজি মই চেলিং যাব, আজি মোৰ গাড়ী আহিব ৰাতি, এই মুৰ্গীকেইটা গুচি যাব। কিন্তু কথা হ'ল, মেইন টপিকটো হৈছে আমাৰ আজি কিমান জাগাত কিমান মুৰ্গী পুহিব পাৰে। মানে 1 স্কুৱেৰ ফুটত 1 স্কুৱেৰ ফুটত মানে এটা মুৰ্গী পুহিব পাৰে মাংসৰ বিক্ৰীৰ বাবে কৰা মুৰ্গীবোৰ। আৰু যিবিলাকৰ পৰা আমি কণী উৎপাদন কৰিম সেইবিলাক মুৰ্গীক অলপ স্পেচটো ডাঙৰ লাগে, যিহেতু সিহঁতে ডাঙৰ হৈ গৈ থাকে আৰু স্পেচটো ডাঙৰ লাগে, সেইকাৰণে তেনেকুৱা ধৰণৰ মুৰ্গীৰ কাৰণে আমাৰ 1.5 বৰ্গ ফুট স্কুৱেৰ ফুট মানে 1.5 ফুটত এটা মুৰ্গী। সেই হিচাপে 600 বৰ্গ ফুট বা 600 স্কুৱেৰ ফুটত আমি কণী পৰা মুৰ্গী 450 পুহিব পাৰোঁ। আৰু মাংসৰ কাৰণে বিক্ৰী কৰা মুৰ্গী আমি 600 বৰ্গ ফুটত 600 মুৰ্গী পুহিব পাৰোঁ। মোৰ এই ফাৰ্মখন দেখিছে, এই ফাৰ্মখন 600 স্কুৱেৰ ফুটৰ ফাৰ্ম হয়। আৰু ইয়াতে মই টোটেল গোটেই ফাৰ্মখনৰ ভিতৰত মানে কি 600 মুৰ্গী ধুনীয়াকৈ পুহিব পাৰোঁ, কোনো ধৰণৰ অসুবিধা নাই।